Hi and welcome to job.info. Guys, আজি আমাৰ সাবজেক্টটো হৈছে জিওগ্ৰাফি। জিওগ্ৰাফি ওপৰত অলৰেডি আমাৰ এটা ভিডিও আছে পাৰ্ট 1। সেইটো যদি আপোনালোকে এতিয়ালৈকে চোৱা নাই তেনেহলে চাই ল'ব পাৰে। আজি হৈছে পাৰ্ট 2। আমি ইয়াত বাছি লৈছো 16টা টপ কোৱেশ্চন। আহক কলম নকৰাকৈ কোৱেশ্চনবোৰ আলোচনা কৰো। আজি ফাৰ্স্ট কোৱেশ্চনটো হৈছে সূৰ্যৰ ৰশ্মি পৃথিৱী আহি পাবলৈ কিমান সময় লাগে? অপচন এ 5 মিনিট, অপশন বি 8 মিনিট, অপশন সি 20 মিনিট, অপশন ডি 6 মিনিট। ইয়াৰ এনসার হৈছে অপশন বি 8 মিনিট। নেক্সট কোৱেশ্চনটো আহিছো পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাদেশ কোনখন? ইয়াৰ অপশনবোৰ হৈছে উত্তৰ আমেৰিকা, বি দক্ষিণ আমেৰিকা, অপশন সি ইউৰোপ, অপশন ডি আফ্ৰিকা। ইয়াৰ এনসার হৈছে আফ্ৰিকা। আফ্ৰিকা হৈছে পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাদেশ। এইটো কোৱেশ্চনটো আমি ৰেড মাৰ্ক কৰি ল'ব পাৰো। নেক্সট কোৱেশ্চনটো আহিছো 3 নম্বৰ তলৰ কোনটো বৃহত্তম গ্ৰহ? অপশন এ বুধ, অপশন বি প্লেটো, অপশন সি বৃহস্পতি, অপশন ডি শুক্ৰ। ইয়াৰ এনসার হৈছে অপশন সি বৃহস্পতি। 4 নম্বৰ কোৱেশ্চনটো আহিছো কোনটো সবাতোতকৈ সস্তীয়া পৰিবহন ব্যৱস্থা? যোনটো ট্ৰান্সপোৰ্ট সেইটো কোনটো সস্তীয়াকৈ আমি কৰিব পাৰো? অপশন এ স্থলপথ, অপশন বি ৰেলপথ, অপশন সি জলপথ, অপশন ডি বিমানপথ। ইয়াৰ এনসার হৈছে অপশন সি জলপথ। জলপথেদি আমি বহুত সস্তীয়াকৈ অহা যোৱা কৰিব পাৰো বা পৰিবহন কৰিব পাৰো। 5 নম্বৰ কোৱেশ্চনটো আহিছো 5 নম্বৰ কোৱেশ্চনটোত আছে কোন ঋতুত বায়ুমণ্ডলত আৰ্দ্ৰতাৰ পৰিমাণ সৰ্বাধিক হয়? অপশন এ বসন্ত, অপশন বি গ্ৰীষ্ম, অপশন সি বৰ্ষা, অপশন ডি শীত। ইয়াৰ এনসার হৈছে অপশন সি বৰ্ষা। 6 নম্বৰ কোৱেশ্চনটো আহিছো পৃথিৱীৰ গভীৰতম মহাসাগৰ কোনখন? এই কোৱেশ্চনটো আমি ৰেড মাৰ্ক কৰি ল'ব পাৰো। সাধাৰণতে এই যোনটো ৰেড মাৰ্ক কৰা আছে এইবোৰ কোৱেশ্চন কম্পিটিটিভ এক্সামত অহা দেখা যায়। অপশন এ ইয়াৰ অপশনবোৰ হৈছে অপশন এ আটলান্টিক মহাসাগৰ, অপশন বি প্ৰশান্ত মহাসাগৰ, অপশন সি উত্তৰ মহাসাগৰ, অপশন ডি ভাৰত মহাসাগৰ। ইয়াৰ এনসার হৈছে অপশন বি প্ৰশান্ত মহাসাগৰ। পৃথিৱীৰ গভীৰতম মহাসাগৰখন হৈছে প্ৰশান্ত মহাসাগৰ। ইয়াৰ আগতে আমি এটা পাইছিলো সেইটো হৈছে পৃথিৱীৰ বৃহত্তম মহাদেশ দ্বিতীয় বৃহত্তম মহাদেশ সেইখন হৈছে আফ্ৰিকা। আৰু ইয়াত বৃহত্তম পাইছো আমি গভীৰতম পাইছো কি মহাসাগৰ। ইয়াৰ হৈছে প্ৰশান্ত মহাসাগৰ। নেক্সট কোৱেশ্চনটো আহিছো নেক্সট কোৱেশ্চনটোত আছে ভাৰতত ক'ত সৰ্বোচ্চ সংখ্যক মঠ পোৱা যায়? অপশন এ অৰুণাচল প্ৰদেশ, অপশন বি সিকিম, অপশন সি হিমাচল প্ৰদেশ, অপশন ডি গেংটক। ইয়াৰ এনসার হৈছে অপশন সি হিমাচল প্ৰদেশ। 8 নম্বৰ কোৱেশ্চনটো আহিছো তলৰ কোনখন মহাদেশক অন্ধকাৰ মহাদেশ ৰূপে জনা যায়? ইয়াৰ অপশনবোৰ হৈছে এ আফ্ৰিকা, অপশন বি অষ্ট্ৰেলিয়া, অপশন সি এছিয়া, অপশন ডি ইউৰোপ। ইয়াৰ এনসারটো হৈছে অপশন এ আফ্ৰিকা। আফ্ৰিকাক অন্ধকাৰ মহাদেশ হিচাপেও জনা যায়। 9 নম্বৰ কোৱেশ্চনটো আহিছো এছিয়াৰ সৰ্ববৃহৎ বৌদ্ধ মঠটো ভাৰতৰ কোন ঠাইত অৱস্থিত? অপশন এ বোধগয়া, এইটো আছে বিহাৰত, অপশন বি টাৱাং আছে অৰুণাচল প্ৰদেশত, অপশন সি চিমলা হিমাচল প্ৰদেশ, অপশন ডি লাডাখ জম্মু এণ্ড কাশ্মীৰত। ইয়াৰ এনসারটো হৈছে অপশন বি টাৱাং অৰুণাচল প্ৰদেশত সৰ্ববৃহৎ বৌদ্ধ মঠটো আছে। 10 নম্বৰ কোৱেশ্চনটো আহিছো ব্লেক হোল হৈছে প্ৰচণ্ড মধ্যাকৰ্ষণিক টানযুক্ত সংকুচিত নক্ষত্ৰ। অপশন বি নিম্ন পৃষ্ঠি
উষ্ণতাযুক্ত নক্ষত্ৰ, অপশ্যন সি বায়ুমণ্ডলবিহীন নক্ষত্ৰ, অপশ্যন ডি তীব্ৰাই থকা নক্ষত্ৰ। ইয়াৰ এনসাৰটো হৈছে অপশ্যন এ প্ৰচণ্ড মধ্যাকৰ্ষণিক টানযুক্ত সংকুচিত নক্ষত্ৰ। 11 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। মৰুভূমি এখন সৰু ঠাই য'ত পানী আৰু উদ্ভিদ পোৱা যায় তাক কোৱা হয় এ পলয়া, বি বদ্বীপ, সি মৰুদ্যান, অপশ্যন ডি মৰীচিকা। ইয়াৰ এনসাৰ হৈছে অপশ্যন সি। ওকে, 12 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। চিপকো আন্দোলন কোনে আৰম্ভ কৰিছিল? অপশ্যন এ ৰালাণ্ড, অপশ্যন বি ৰামলাল বহুগুণা, অপশ্যন সি সুন্দৰলাল বহুগুণা, অপশ্যন ডি মেধা পাটকৰ। ইয়াৰ এনসাৰ হৈছে অপশ্যন সি সুন্দৰলাল বহুগুণা। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। নেক্সট কুৱেশ্যন আমাৰ 13 নম্বৰ কুৱেশ্যনটো। তলৰ কোনখন নদীৰ উৎপত্তিস্থল ভাৰতৰ বাহিৰত অৱস্থিত? এ ৰবি, বি বিজ, সি ঝালেম এণ্ড ডি ব্ৰহ্মপুত্ৰ। ইয়াৰ এনসাৰ হৈছে ডি ব্ৰহ্মপুত্ৰ। ব্ৰহ্মপুত্ৰ উৎপত্তিস্থল ভাৰতৰ বাহিৰত। 14 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। হাইড্ৰগ্ৰাফে যোগান ধৰে অৰ্ধক্ষেপণৰ অবিৰত বিৱৰণ। অপশ্যন বি আৰ্দ্ৰতাৰ অবিৰত বিৱৰণ, অপশ্যন সি উষ্ণতাৰ অবিৰত বিৱৰণ, অপশ্যন ডি ওপৰৰ এটাও নহয়। ইয়াৰ এনসাৰটো হৈছে অপশ্যন বি আৰ্দ্ৰতাৰ অবিৰত বিৱৰণ। ইয়াত ক'বলৈ থাকি গ'ল যে 13 নম্বৰ কুৱেশ্যনটো আমি ৰেড মাৰ্ক কৰি ল'ব পাৰোঁ আৰু এনেকুৱা টাইপৰ কুৱেশ্যন অহা দেখা যায়। আহক নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। 15 নম্বৰ কুৱেশ্যন। 15 নম্বৰ কুৱেশ্যনটোত আছে পৃথিৱীৰ সৰ্ববৃহৎ কমলা ৰপ্তানিকাৰী দেশখন হৈছে অপশ্যন এ স্পেইন, অপশ্যন বি আমেৰিকা যুক্তৰাষ্ট্ৰ, অপশ্যন চি অষ্ট্ৰেলিয়া এণ্ড অপশ্যন ডি দক্ষিণ আফ্ৰিকা। ইয়াৰ এনসাৰ হৈছে অপশ্যন এ স্পেইন। স্পেইনত কমলা ৰপ্তানিকাৰী সৰ্ববৃহৎ দেশ হিচাপে ক'ব পাৰি। 16 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। শ্বিলঙৰ ক'ত অৱস্থিত? শ্বিলং ক'ত অৱস্থিত? অপশ্যন এ মিকিৰ পাহাৰত, অপশ্যন বি খাচী পাহাৰত, অপশ্যন চি গাৰো পাহাৰত, অপশ্যন ডি নগা পাহাৰত। এই কুৱেশ্যনটোৰ এনসাৰ হৈছে অপশ্যন বি খাচী পাহাৰত। ইয়াৰ লগতে আমাৰ আজিৰ যোনটো 16 কুৱেশ্যন সেইটো শেষ হৈছে। গাইজ আপোনালোকে মোৰ ভিডিঅ' চাই কেনে পাইছে জনাব। যোনবোৰ নতুন তেওঁলোকে যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি লওক, এইটো ফ্ৰী হয়। আৰু আগন্তুক ভিডিঅ' নটিফিকেশ্যন পাই থাকিবলৈ বাবে ছাবস্ক্ৰাইব বটনটোৰ লগতে এটা বেল আইকন আছে, সেইটো যদি আপোনালোকে ক্লিক কৰে তেনেহ'লে মোৰ পৰা নটিফিকেশ্যন যাব আৰু নতুন যিবোৰ ভিডিঅ' আছে সেইবোৰ আপোনালোকে চাব পাৰিব। লগতে তেন্তে মোৰ ভিডিঅ' লাইক কৰক, কমেণ্ট কৰক আৰু আজিলৈ ইমানেই। বাই আৰু জয় আই অসম।